এইবিলাক বস্তু নিউজত নিদিয়ে তাৰ পিছতো দেখাইছো এবাৰ চাওক এখন চৰকাৰে আমাৰ মামাই আৰু এটো শ্যাম কানু মহন্ত নিচিনা বেপাৰীয়ে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ আমাৰ অসমৰ সম্পদ জুবিন দাক ব্যৱহাৰ কৰিছিল এবাৰ ভালদৰে চাওক নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে নৰ্থ ইষ্টত পাতিব পাৰে আমাৰ ভাৰতত পাতিব পাৰে সিংগাপুৰত পাতিছে আৰু শ্যাম কানু নিচিনা এটা বেপাৰীয়ে আলটু ফালটু ফেষ্টিভেল পাতি আমাৰ অসমৰ সম্পদ জুবিন দাক লৈ যাবলৈ সাহস নকৰিলে হয় যদি তেখেতৰ পোনপটীয়াভাৱে বিজেপি চৰকাৰৰ পৰা সমৰ্থন নাপালে হয় মামাৰ লগত তেখেতৰ এটা ভাল ৰিলেশ্যন ফটোৰ পৰা আপোনালোকে গম পাইছে চাগে সেইবাবে মামাৰ পৰা ডাইৰেক্ট সাপোৰ্ট পোৱাৰ বাবে শ্যাম কানু মহন্ত নিচিনা এটা বেপাৰীয়ে আমাৰ অসমৰ সম্পদ জুবিন দাক সিংগাপুৰলৈ লৈ গৈ মাৰি পেলালে আৰু এতিয়া এইবিলাক নাটক দেখাই আছে বুলি কৈছো যদি আমি জুবিন দাক হেৰাইছো শ্যাম কানু মহন্তৰ কাৰণে হেৰাইছো আৰু শ্যাম কানু মহন্ত ইমানখিনি সাহস কেনেকৈ পালে আমাৰ মামা হিমন্ত বিশ্ব শৰ্মাৰ পৰা পালে এই চৰকাৰখনৰ পৰা পালে দুখী অকল তেখেতে নহয় এই চৰকাৰখনো হয় আৰু আমাৰ মামাও হয় এইবিলাক নিউজ টিভি নবজে পাৰিলে এইটো ভিডিঅ' শ্বেয়াৰ কৰক আৰু জানিবলগীয়া কথা কৈ আছো মই